কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত ডিগবৈত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী বৰদলা পদ্ম আতা পৰিষৰ 478 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰু সমন্বয়ৰ সাংস্কৃতিক সমাৰোহ। অহা 18, 19 আৰু 20 মে তাৰিখে ডিগবৈ মুলিয়াবাৰী খেলপথাৰত অনুষ্ঠিত হ'ব উক্ত মহোৎসৱ। আয়োজন হ'ব 100ৰ অধিক ধৰ্মগুৰুৰ বিশেষ অনুষ্ঠান। উক্ত অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰা হয় দেওবাৰে মাংগলিক ৰীতি নীতিৰে। শ্ৰী শ্ৰী বৰদলা পদ্ম আতাৰ 478 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আমাৰ ডিগবৈ তৈলনগৰীত উদযাপনৰ এক প্ৰয়াস কৰা হৈছে 3দিনীয়া কাৰ্যসূচীৰে, যিহেতু 18, 19 আৰু 20 মে'ত। গতিকে মই আশা কৰিম যাতে সেই সকলো কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰক। এক উদ্যম বিশেষকৈ লাইখুঁটা তাৰ যি কাৰ্যসূচী আছিল ইতিমধ্যে সফল হৈছে বুলি মই আশা ৰাখিছোঁ। আৰু বিশেষকৈ আমি কেইটামান বিশেষ কাৰ্যসূচী ইয়াত ৰাখিছোঁ, সেইকেইটাত আপোনালোকক মই বিশেষভাৱে ক'ব বিচাৰিছোঁ যাতে আমাৰ নতুন প্ৰজন্মৰ মাজত যাতে আধ্যাত্মিক চিন্তা চৰ্চা যাতে আমি লৈ যাব পাৰোঁ, তাৰ আশাৰে আমি নতুন প্ৰজন্মক জনাকৈ যাতে আমি এহেজাৰ কৃষ্ণ ইয়াত উপস্থাপন কৰাৰ এক প্ৰয়াস কৰিম। লগতে আই মাতৃসকলৰ নাম সমাৰোহ থাকিব। তাৰ লগে লগে আমাৰ আচাৰ্যসকলৰ ধৰ্মাচাৰ্যসকলৰ এক বিশেষ কাৰ্যসূচী থাকিব আৰু তেখেতৰ অসমৰ নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ ধৰ্মাচাৰ্যসকললৈ আমি আমন্ত্ৰণ কৰিম। কমপক্ষে 100জন ধৰ্মাচাৰ্য বিশেষ বৈঠক থাকিব। আৰু তাৰ লগে লগে আমাৰ যুৱকসকলৰ বিদ্যাতনিক দিশলৈ চাবৰ কাৰণে আমি তেওঁলোকৰ এখন চেমিনাৰো ৰাখিছোঁ, যাতে উঠি অহা নতুন প্ৰজন্মৰ মাজত এক বৈষ্ণৱ চিন্তাধাৰা যাতে আমি শংকৰ মাধৱ গুৰুকেইজনৰ বৈষ্ণৱ চিন্তাধাৰাক যাতে আগত লৈ যাব পাৰোঁ। এনেধৰণৰ বিশেষ বিশেষ কাৰ্যসূচীৰ মাধ্যমেৰে আমি সফল ৰূপায়িত কৰিবলৈ আশা ৰাখিছোঁ। আৰু আমি আশা কৰিছোঁ প্ৰতিদিনে যাতে আমি সকলো ইয়াত উপস্থিত হওক আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, যিহেতু আমাৰ সেৱা কমলাবাৰী সত্ৰৰে নহয় বৰদলা আতাৰ সেৱক শুভাকাংক্ষী বিভিন্ন জাতি জনগোষ্ঠী সকলো ইয়াত উপস্থিত হ'ব। আৰু ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ স্থায়কতে থকা অৰুণাচল ইয়াৰো জাতি জনগোষ্ঠীসমূহে ইয়াত সাংস্কৃতিক যিটো সমাৰোহ হ'ব তাত অংশগ্ৰহণ কৰিব। আৰু মই আশা ৰাখিম আপোনালোকৰ সহায় সহযোগিতা আৰু বিশেষ